বৰপেটাত AIDFৰ কৰ্মী সভাত অংশগ্ৰহণ কৰি বদৰুদ্দিন আজমলৰ গৌৰৱ গগৈক উদ্দেশ্যি মন্তব্য। AIDF ভংগ কৰি দিম, তাৰ পূৰ্বে ৰাহুল গান্ধী আহি আমাৰ সৈতে আলোচনাত বহক। আমাৰ সমস্যা সমাধান কৰিব বুলি ক'লে AIDF ভংগ কৰিম। আমি বিধায়ক হ'বলৈ দল কৰা নাই। লুৰিণজ্যোতি গগৈ, অখিল গগৈক সংখ্যালঘু অঞ্চলত নিৰ্বাচন খেলাৰ আহ্বান জনোৱা হৈছে। AIDFৰ সৈতে যদি কংগ্ৰেছে মিত্ৰতা নকৰে, কংগ্ৰেছো হাৰিব আৰু AIDFও হাৰিব বুলিও মন্তব্য। एकदम কাপড় টাপড় বানাই MLA জিকার কারণেও কাপড় বানাই উই আর রেডি না নিদিয়ে আমিও কৈছো আমি অকলে চলিম নিদিও আমিও কোনো বাট চোৱা নাই তেখেত দিব বুলি আমি ভাবো তেখেত আমাক কৈ আছে বিজেপিৰ এজেণ্ট আমি কৈ আছো তেখেত এজেণ্ট এই লড়াইটো কোনে শেষ হ'ব যুদ্ধ শেষ হওয়ার তো কোনো লাইন নেই না না তার পরামর্শ দিয়ান সবর রাইট আছে আমি এইটো নকওঁ অখিল গগৈ মাত্ৰ এজন কংগ্ৰেছৰ লগত মাৰ্জ হৈছে সেইটো আমি নকওঁ আমাৰ পাৰ্টি এনেকুৱা নহয় 18জনলৈকে আমি MLA হৈছোঁ তিনিজন MP হৈছোঁ তাৰপিছতো আমি নকওঁ বোলে কংগ্ৰেছৰ লগত মাৰ্জ হ'ব লাগে যদি সি কৈ থাকে তাক ধন্যবাদ জনাইছোঁ মোৰ পৰামৰ্শ আছে টাইম আহিলে আমি চিন্তা কৰিম